মাৰ্ঘেৰিটাত নাবালিকাক ধৰ্ষণৰ অপচেষ্টা। নিজ ককাকৰ হাতত যৌন অতিশয্যাৰ বলি নাবালিকা। পুনৰবাৰ সভ্য সমাজৰ ওচৰত লজ্জানত হল মাৰ্ঘেৰিটা। নিজ ককাকৰ হাততে কামনাৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ এগৰাকী 13 বছৰীয়া নাবালিকা কন্যাৰ। এই জঘন্য ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰিত। জঘন্য কাণ্ড সংঘটিত কৰা লম্পটটোৰ নাম প্ৰকাশ লামা। জানিব পৰা মতে নাবালিকাগৰাকী লম্পট প্ৰকাশ লামাৰ নাতিনীয়েক। ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰায়ে নাবালিকা কন্যাগৰাকীক যৌন অতিশয্যা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ককাক প্ৰকাশ লামাৰ বিৰুদ্ধে। ইপিনে নিশাই মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰকাশ লামাক। ককাকৰ নামত কলংক সৰা জঘন্য নাবালিকাৰ যৌন অতিশয্যা চলোৱা দোষী প্ৰকাশ লামাক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। হৈছিলে ছাৰ, এইটো আমাৰ নিজৰ দেউতা ছোৱালীটো মানে আমিতো কামত যায়, তাৰপাছত আহি কিনি মানে মানুহটো মোক কৈ আছে তোৰ ছোৱালীটো এনেকৈ এনেকৈ কৰি আছে। তাৰপাছত মই ছোৱালীটো সুধিলোঁ তাৰপৰা ছোৱালীটো মানে কৈছে মোৰ বুকুত ধৰে এনেকুৱা মানে তাৰপাছত বেলেগ জেগাত বি ধৰে মানে পাৰ্চনেল জেগাত এনেকুৱা কৈ আছে কান্দি কান্দি। তাৰপাছত মই কৈ দিছোঁ এনেকুৱা কৰে নানা মানুহ হৈ কিনে মই ভাবাই নাই এনেকুৱা। মই নিজৰ দেউতা এনেকুৱা কৰি ভাবা নাই না, মানুহ কৈছে মোক মইতো বিশ্বাস কৰা নাই। তাৰপৰা মোক পোৱালিটোও কৈছে, সৰু পোৱালিটো ইমান বেলেগ কথাটো নকয় না, যি হৈছে এইটোৱে। তাৰপৰা ক'লে বোলে তোক মই মানুহ ক'লে তোক মই মাৰিম পিটিম এনেকুৱা কৰিম বোলে। তাৰপাছতো মই একো নাজানে ছাৰ। তাৰপাছত মই মানুহ মাতিলোঁ, তাৰপাছত পাতি কিনি তাৰপাছত মানুহ আহিলে, ছাৰকেইটা আহিছে, তাৰপাছত লৈ আনিছে। এইটো 2 দিন মানুহ হৈছে বোলে ছাৰ, কালি বি মানুহ দেখিছে বোলে। তাৰপাছত মোক কৈছে মানে চব জেগাত হাত সোমাই বোলে। তাৰপাছত বুকুত বি এনেকুৱা, তাৰপাছত পাৰ্চনেল জেগাত বি আৰু মানুহ ভৰিটো উঠাৰ টাইমত মানুহ দেখিছে বোলে। নিজৰে নানা না ময়ো নিজেও ভাবিব নোৱাৰো কি নিজৰ নানা কি নাম মানুহজনৰ প্ৰকাশ লামা এনেকুৱা কৰিছে কলিয়ৰি মানে ওচৰত ঘৰ মানে একদম নিজৰ নানা কৈ কিনে আমিতো এৰি যাম কামত, কাম নকৰিলে নহ'ব। তাৰ এনেকুৱা কৰি ভাবা নাই না, তাৰ কাৰণে এনেকুৱা হৈছে। আগৰ পৰা মানে এনেকুৱা মানে যোনটো ঘটনাটো হ'ল এইটো মানে হ'ল আৰু এইটো আগৰ পৰা কৈ আছিলে কি মানে ছোৱালীও ক'লে, কালি গধূলি সুধিছোঁ, ছোৱালীও কান্দি কান্দি ক'লে মোক, সি ক'লে কি মানে বাবা এনেকুৱা হ'ল বুলি কান্দি আছে। মইতো একদম দিমাগে নাইকিয়া হৈ গ'ল, একদম শ্বৰ্ট লিখা হৈ গ'ল। মইতো চিধা মাৰিবই ওলাইছিলোঁ মই ছাৰ, মইতো মাৰিম একদম তাতে জেগাতে মই পেলাই দিম বুলি ভাবিছিলোঁ, লেকিন মানুহে মোক ধৰিলে। মইতো কামৰ পৰা আহিছিলোঁ, মই ঘৰত পাইছোঁহে এইটো সময়ত মানে, আৰু মানুহ মোক ধৰিলে। সেইটো কাৰণে মই একো। মানুহজনৰ নাম কি? মানুহজনৰ প্ৰকাশ লামা। কি হয় সম্বন্ধত কি হয়? সম্বন্ধত মোৰ শ্বশুৰ বুঢ়া, ইয়াৰ নিজৰ দেউতা, মোৰ মানুহজনী নিজৰ দেউতা। এইটো ভৰসাত মানে নিজৰ হয় ন, নিজৰ ভৰসাত মানে এনেকৈ নিজৰ হৈ গ'ল ন এইটো ভৰসাত আমিতো কামত গুচি যাওঁ ছাৰ। এইটো কাৰণে আমিতো ভৰসা এটা থাকে ন, নিজৰ ফেমিলি হয় ন এইটো কাৰণে আমি গুচি গৈছিলোঁ কামত। কালি ৰাতি 7:30-8টামান বজাত খবৰ দিয়া হ'ল আমাৰ নামদাং কলিয়ৰি তামাং লাইনত মানে নিজৰ ককায়েকে নিজৰ নাতিনীয়েকক মানে দুষ্কাৰ্য কৰিবলৈ চেষ্টা কৰিছিল আৰু কিন্তু সফল নাই হোৱা। আৰু জানিব পৰা মতে মানে বহুত কেইদিনমানৰ আগৰ পৰাই মানে তেওঁ মানে বেড টাচটো মানে দি আছিলে, কিন্তু ছোৱালীজনী মানে ভয়তে কোৱা নাছিলে ঘৰৰ মানুহক। তাৰপিছত ওচৰ চুবুৰীয়াই মানে বহুত দিনৰ পৰা সন্দেহ কৰি আছিলে বুঢ়াটোৰ ওপৰত। তাৰপিছত সিহঁতে মাকক জনালে বস্তুটো। তাৰপিছত মাকে তেতিয়া ছোৱালীজনীক সোধ পোছ কৰোঁতে ছোৱালীজনী তেতিয়া কান্দি কান্দি গোটেইখিনি কাহিনীটো কৈছে আৰু মানে মাজে মাজে বোলে তেনেকৈ মানে বেড টাচ কৰে আৰু ককাই মোক মানে কৰে বুলি কৈছে। তাৰপিছত আমি থানাত খবৰ দিলোঁ। তাৰপিছত লগে লগে অচি ছাৰহঁতি বাইদেউহঁতি চবেই আহিলে, লগে লগে মানুহজনক কৰায়ত্ব কৰি কিনি জেলত লৈ আহিছে। মানুহজনৰ নাম কি বাইদেউ? প্ৰকাশ লামা, নামদাং কলিয়ৰিৰে হয়।
কিন্তু এনেকুৱা মানে মই ভাবোঁ যে আমি অলপ সজাগ হ'ব লাগিব আৰু আমাৰ ল'ৰা ছোৱালী যিমান আছে সৰু সৰু ছোৱালীবোৰক আমি মানে এনেকুৱা কিবা এটা সজাগতা সভা নিচিনা পাতি কিনি গাঁৱে ভূঞে আৰু আমাৰ নামদাং নিচিনা যোনখন গাঁও তাত আৰু বেছি প্ৰয়োজন নিচিনা মই ভাবোঁ। সেইটো কাৰণে মই আগবাঢ়ি কিনি কিবা এটা পদক্ষেপ ল'ম বুলি ভাবি আছোঁ। কাৰণ ইমান সৰু সৰু ছোৱালীবোৰে সেই বস্তুটো গুড টাচ আৰু বেড টাচটো এতিয়াও নাজানে নিচিনা লাগিছে। কিন্তু কাৰণ এনেকুৱা যদি হোৱা হ'লে তাই যদি জনা হ'লে বস্তুটো আগতীয়াকৈ জনালেহেঁতেন ঘৰত আৰু ইমান মানে দীঘলীয়া নহ'লহেঁতেন বস্তুটো। কিন্তু মানে বহুত দিনৰ পৰা তাই সহ্য কৰি আছে, তাই পিছে নাজানে এই বস্তুটো কি হয়, ভাল হয় নে বেয়া হয়। আৰু এইটো বিষয় লৈ কিনি কিবা এটা মানে সজাগতা এটা কৰিব লাগিব। আৰু মই এই চেনেলৰ যোগেদি চবকে অনুৰোধ কৰিম, নিজৰ নিজৰ বাচ্চাক, নিজৰ ছোৱালীক আপোনালোকে ঘৰতো মানে এই বস্তুটো বেড টাচ আৰু গুড টাচটো বিষয়ে অলপ মানে জনাব সিহঁতক। কাৰণ এতিয়া এই ঘটনাটো হ'ব নাপালে, বেয়া কামটো হ'ব নাপালে, যদি কামটো হোৱা হ'লে 12-13 বছৰীয়া ছোৱালীজনীৰ ভাগ্যটো কি হ'লহেঁতেন আপোনালোকে ভাবক। সেইটো কাৰণে মই চবকে অনুৰোধ কৰিম এই বস্তুটোৰ কাৰণে চবে মানে অলপ ধ্যান দিব লাগিব বুলি। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।